বৰ্তমান দেখা পোৱা গৈছে ৰাজ্যখনত যি নিৰ্বাচন আয়োগে এছআৰৰ প্ৰক্ৰিয়া চলাই আছে আৰু তাৰ মাজতে দেখা পোৱা গৈছে যে নগাঁও জিলাৰ বিভিন্ন সমষ্টিত যি এছআৰৰ ভোটাৰ শুধৰণিৰ ভোটাৰ লিষ্টৰ পৰা নাম কটা গৈছে আৰু তেওঁলোকে এনেধৰণে নিৰ্বাচনী আয়োগে ভোটাৰ লিষ্টত নাম শুধৰণিৰ প্ৰক্ৰিয়া চলাই আছে। দেখা পোৱা গৈছে যে নগাঁও জিলাৰ বিভিন্ন সমষ্টিত ভোটাৰ লিষ্টৰ পৰা নাম প্ৰদান কৰা বুলি এক অভিযোগ উত্থাপন হৈছে আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি নগাঁও সন্মুখত সদৌ আমচুৰ উদ্যোগৰ অৱস্থান ধৰ্মগত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু পৰিৱেশটো মই দেখুৱাবলৈ যি দেখা পোৱা গৈছে যে এছআৰৰ যি প্ৰক্ৰিয়া চলি আছে আৰু দেখা পোৱা গৈছে নগাঁও জিলাৰ বিভিন্ন সমষ্টিত বিভিন্ন বহু লোকৰ নাম কৰ্তন হৈছে। আপোনালোকে আজি তাৰে প্ৰতিবাদত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু যোৱাকালি আপোনালোকে নগাঁও জিলা আয়ুক্তগৰাকীকো এটা অভিযোগ উত্থাপন কৰিছিলে। নগাঁও জিলা আয়ুক্তগৰাকীয়ে কি বুলি আপোনালোকক আশ্বাস দিছে? হয়, আজি আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি গোটেই অসমত আজি জিলা সদৰসমূহত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈ আছে। উদ্দেশ্য হ'ল যে এটা ভাৰতৰ সাংবিধানিক অধিকাৰৰ পৰা মানুহক ভাৰতীয় বিশেষকৈ মুছলমান মানুহক বঞ্চিত কৰাৰ এটা গভীৰ ষড়যন্ত্ৰ ৰচনা হৈছে। এছআৰৰ যিটো বিশেষ পুনৰীক্ষণ চলি আছে, এছআৰৰ নামত আপোনাৰ ভাৰতীয় মানুহখিনিক আজি হাৰাশাস্তি দিয়াৰ কাৰণে এটা গভীৰ ষড়যন্ত্ৰ আমি দেখিবলৈ পাইছো। BLOৰ জৰিয়তে এটা একেবাৰে শ্বৰ্ট টাইমত নটিচ কেতিয়াবা দিছে, কেতিয়াবা ফোনত কৈছে অহাকালি আপোনাৰ হিয়াৰিং আছে। হিয়াৰিং অনুষ্ঠিত কৰিছে, কোনো ধৰণৰ নীতি নিয়ম নাই। হিয়াৰিং অনুষ্ঠিত কৰিছে, তাত অবজেকশ্যনকাৰী নাই। অবজেকশ্যনকাৰীয়ে 100-150 মানুহৰ নামত অবজেকশ্যন কৰিছে। কোনে কৰিছে? ভুৱা অবজেকশ্যনকাৰী। গতিকে এই গোটেই বিষয়সমূহক লৈ আমাৰ এটা সন্দেহ হৈছে যে এটা গভীৰ ষড়যন্ত্ৰ বিজেপি চৰকাৰে কৰি আছে। ইতিমধ্যে দিলীপ শইকীয়াই ইতিমধ্যে অশোক সিংহলে নেতৃত্ব লৈ কিনে এই কাম কৰি আছে, অসম চৰকাৰৰ নেতৃত্ব লৈ কিনে এই কাম কৰি আছে। গতিকে আমি আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি 8 দফীয়া দাবী সম্বলিত আমি স্মাৰক পত্ৰ আমি জিলা উপায়ুক্ত মহোদয়ক প্ৰেৰণ কৰিম। আমি কৈছো যে ভাৰতীয় মানুহখিনিক যিসকল মানুহ ভোটাৰ তালিকাত নাম আছে পুনৰীক্ষণ কৰক, কিন্তু মানুহখিনিৰ নাম বাদ পেলাব নোৱাৰিব। পুনৰীক্ষণ কৰক, কিন্তু মানুহখিনিক হাৰাশাস্তি কৰিব নোৱাৰিব। এই বিষয় লৈ যোৱাকালি আমি নগাঁও জিলা উপায়ুক্ত মহোদয়ক সাক্ষাৎ কৰিছিলো। আমাৰ সৈতে আমচুৰ সৈতে সংখ্যালঘু সংগ্ৰাম পৰিষদ বা নগাঁও নাগৰিক সমাজ, সচেতন নাগৰিক সমাজ আছিলে, জমিয়ত আছিলে, আন সংগঠন বা আমাৰ নেতৃস্থানীয় ব্যক্তিসকল আছিলে। জিলা আয়ুক্ত ডাঙৰীয়াই আমাক এটা আশ্বাস দিছিল যে এই হাৰাশাস্তি যিহেতু হৈছে, স্পষ্ট হৈছে, ভুৱা অভিযোগ হৈছে, স্পষ্ট হৈছে। গতিকে তেখেতে সাময়িকভাৱে এই যিটো হিয়াৰিং নগাঁও জিলাৰ বৰহমপুৰ, ৰহা আৰু নগাঁও বটদ্ৰৱা সমষ্টিত স্থগিত ৰাখিব। আৰু আমি যোৱা ৰাতি দেখিবলৈ পাইছো তেখেতে এই বিষয়টো ৰাজহুৱা নটিচ দি পেলাই স্থগিত ৰাখিছে। আমি এইখিনিতে জিলা আয়ুক্ত ডাঙৰীয়াৰ এই কাৰ্যক আমি ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু অনাগত দিনত বা পিছলৈ যাতে মানুহক এই হিয়াৰিঙৰ নামত হাৰাশাস্তি নহয় আৰু বৈধ ভাৰতীয় মানুহখিনিক যাতে ভোটাৰ তালিকাৰ পৰা বাদ দিয়া নহয়, মানুহখিনিৰ সাংবিধানিক অধিকাৰ যাতে খৰ্ব কৰা নহয়, অন্যায় যাতে কৰা নহয়, তাৰ কাৰণে আমি আহ্বান জনাইছো আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত অনুষ্ঠিত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ তৰফৰ পৰা। এয়া আছিলে যি নগাঁও আমচু। ইতিমধ্যে তেখেতসকলে কৈছে যে যি এছআৰ প্ৰক্ৰিয়া চলি আছে সমগ্ৰ অসমতে আৰু নগাঁও জিলা বিশেষকৈ ব্ৰহ্মপুৰ সমষ্টি, ৰহা সমষ্টি, নগাঁও বটদ্ৰৱা সমষ্টি, এইসমূহ সমষ্টিত যি বহু লোকৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হৈছে আৰু নাম কৰ্তন কৰি পেলাই সেইসমূহক তেওঁলোকে ইতিমধ্যে নটিচ জাননী কৰিছে আৰু খুব কম সময়ত নটিচ জাননী কৰা বুলি অভিযোগ উত্থাপন কৰিছে আমচুৰ নেতৃত্বই। আৰু সেই সন্দৰ্ভত যোৱাকালি তেওঁলোকে নগাঁও জিলা আয়ুক্তগৰাকীক এই বিষয়ে জনাইছিলে আৰু নগাঁও জিলা আয়ুক্তগৰাকীয়ে কিন্তু সাময়িকভাৱে বৰ্তমান হিয়াৰিং বন্ধ ৰাখিছে। আৰু আজি নগাঁও জিলাৰ যি এপেক্স বেংকৰ সন্মুখত আমচুৰ নেতৃত্বত এনেকৈ 2 ঘণ্টীয়া যি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা দেখা পোৱা গৈছে। আৰু তেওঁলোকে
যি 8টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ ইতিমধ্যে নগাঁও জিলা আয়োগক দিব বুলি জনাইছে আৰু তেওঁলোকে দাবী জনাইছে যে যি এছআৰ প্ৰক্ৰিয়া হওক কিন্তু সময় দিয়ক হিয়াৰিঙৰ কাৰণে সময় দিয়ক কিন্তু সময় নিদিয়াকৈ খুব তাৎক্ষণিকভাৱে হিয়াৰিঙৰ যি ব্যৱস্থা কৰিছে সেই প্ৰক্ৰিয়াক তেওঁলোকে প্ৰতিবাদ জনাইছে নিৰ্বাচনী আয়োগক তেওঁলোকে আহ্বান জনাইছে যে যি এছআৰ প্ৰক্ৰিয়া সঠিকভাৱে কৰক আৰু যিসমূহ আচলতে প্ৰকৃত ভাৰতীয় সেই ভাৰতীয়সকলৰ যাতে নাম কৰ্তন নহয় সেই দাবী উত্থাপন কৰিছে আৰু তেওঁলোকে এই দাবী লৈ পেলাই আজি নগাঁও এই এপেক্স বেংকৰ সন্মুখত এনেদৰে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ দেখা পোৱা গৈছে